নদীত গা ধুবলৈ গৈ মৃত্যু 13 বছৰীয়া ছাত্ৰীৰ। নদীত খেলি থকাৰ সময়ত হঠাতে এটি শিলত খুন্দা খাই পানীত পৰি মৃত্যু হয় ছাত্ৰীগৰাকীৰ। বান্ধৱীৰ সৈতে নৈত খেলি থকাৰ সময়তেই অঘটন। এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে কাছাৰ জিলাৰ লক্ষীপুৰ বিধানসভাৰ অন্তৰ্গত জয়পুৰ শিৱস্থান দ্বিতীয় খণ্ডত। ঘৰৰ ওচৰত থকা চিৰি নদীত তিনিগৰাকী বান্ধৱীৰ সৈতে গা ধুবলৈ গৈছিল মালিফ সানা নামৰ 13 বছৰীয়া ছাত্ৰীগৰাকী। নদীত খেলি থকাৰ সময়ত হঠাতে ওচৰৰ এটা শিলত খুন্দা খাই পানীত পৰি মৃত্যু ঘটে ছাত্ৰীগৰাকীৰ। ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। ছাত্ৰীগৰাকীৰ মৃত্যুত শোকত ভাগি পৰে তেওঁৰ পৰিয়াল আৰু আত্মীয়সকল। কিশোৰীগৰাকীৰ অকাল মৃত্যুত জয়পুৰ এলেকাত গভীৰ শোকৰ ছাঁ পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।